নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ কৃষি বিভাগৰ ফালৰ পৰা আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদত আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। আৰু কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 8 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদ আপোনালোকৰ কণ্ট্ৰেক্ট বেচিকৰ। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ প্ৰজেক্ট এছিষ্টেণ্টৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা দিয়া হ'ব, আপোনালোকে চাব পাৰে 10,000 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদটোৰ বাবে কোনো ধৰণৰ আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আপোনালোকৰ 8 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ 11:30 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু ভেনু দিয়া হৈছে আপোনালোকে চাব পাৰে এডভান্স চেণ্টাৰ ফৰ IFS ৰিচাৰ্জ AIU যোৰহাটত আপোনালোকে এই ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। আৰু এই পদসমূহৰ বাবে কোনো ধৰণে আপোনালোকে এপ্লাই কৰিব নালাগে, ডাইৰেক্ট গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে ডাইৰেক্ট গৈ এই পদটোৰ বাবে ইণ্টাৰভিউ দিব পাৰিব। আৰু কি লগত লৈ যাব ইয়াত আপোনালোকে চাব পাৰে, ইয়াত উল্লেখ কৰি দিছে আপোনালোকে এখন বায়'ডাটা লৈ যাব লাগিব নিজৰ। আৰু আপোনালোকৰ ডকুমেণ্টছসমূহ অৰিজিনেল ডকুমেণ্টছসমূহ আপোনালোকে লগত লৈ যাব লাগিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।